একে সময়তে খুব কোমল ধৰণৰ আৰু চাবজেক্ট হ'বলৈ গৈ থকা ভয়ংকৰ সম্ভাৱনাৰ গল্প পূৰ্বে বাইদেৱে আমাক কৈ শুনালে তেখেতলৈ ধন্যবাদ দিছিলোঁ। এটা কথা ক'ব খুজিছোঁ, প্ৰত্যেকবাৰে আমাৰ কথক ছজন থাকে। এইবাৰো ছজন আছিলে। আমাৰ মানে ষষ্ঠজন কথক আছিলে ভাস্কৰজ্যোতি নাথ। আগতে তেওঁৰ লগত কথা হৈ আছিলে, কিন্তু যেতিয়া মই পোষ্টাৰখন বনাইছিলোঁ তেতিয়া ভাস্কৰৰ লগত যোগাযোগ নহ'ল। গতিকে ভাস্কৰৰ পোষ্টাৰখন নিবি মই পোষ্টাৰখন বনাই পেলালোঁ আৰু পিছত সলনি নকৰিলোঁ পোষ্টাৰখন। আমাৰ মাজত আৰণ্যক আছে, ভাস্কৰৰ পোষ্টাৰখন নাথাকে, আৰণ্যকৰ পোষ্টাৰখন দি দিয়া গ'ল আগতে। কিন্তু বয়সত যিহেতু ভাস্কৰ আৰণ্যকতকৈ ডাঙৰ। ভাস্কৰে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে লিখা মেলা কৰে। তেওঁ এজন ভাল সাহিত্য সমালোচক, লেখক আৰু গল্পও লিখে। আমি আৰণ্যকৰ গল্প শুনিম, খুব প্ৰতিশ্ৰুতিবান গল্পকাৰ। তাৰ আগতে ভাস্কৰজ্যোতি নাথক মই তেওঁৰ গল্পটো ক'বলৈ অনুৰোধ জনাম। সকলোলৈকে শুভ সন্ধিয়া। আৰু মোৰ ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় বৰেণ্য অগ্ৰজসকল, তেখেতসকলে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু যিসকল মোৰ অনুজ আছে, ভাতৃপ্ৰতিম অনুজ আছে, তেওঁলোকলৈ মোৰ শুভেচ্ছা আৰু হিয়া ভৰা মৰম জ্ঞাপন কৰিছোঁ। আচলতে গল্প এটা এনেকৈ অনুষ্ঠানত কোৱা বা গল্পৰ যিটো পৰম্পৰা বা গল্পৰ যিটো হেৰিটেজ, নট একজেক্টলি হেৰিটেজ, ট্ৰেডিশ্যন, এই বস্তুটো আচলতে বুঢ়িয়াই যেনেধৰণে জুহালত কয়, যেনেকৈ হোমো ৰুডল্ফিনিছ, হোমো ইৰেক্টাছ, হোমো চেপিয়েন্স হোৱাৰ পৰ্যায়লৈকে মানুহখিনিয়ে যেতিয়া অৰণ্যত চিকাৰ কৰিছিল, যেতিয়া ভাষাৰ বিকাশ হোৱা নাছিলে, দলবদ্ধ হ'বলৈ মানুহৰ ভিতৰত ভোট বা ৰেচ এইবোৰ সৃষ্টি হোৱা নাছিলে, তেতিয়া তেওঁলোকে বহে and they talk on their own আৰু তেনেধৰণে ভিত্তি কৰি এই গল্পৰ যিটো ষ্টৰি টেলিঙৰ পৰম্পৰাটো আজিৰ পৰা প্ৰায় হাজাৰ হাজাৰ বছৰ আগতেই আৰম্ভ হৈছে। আৰু আজি আমাৰ বিষয়টো সন্দৰ্ভত আচলতে মই বহুত আগতেই ক'বলগীয়া, মানে আগৰ গল্প কথা আছিল, কিবা মোৰ স্বাস্থ্যজনিত অলপ অসুস্থ হৈ আছিল, মেডিকেল ট্ৰিটমেণ্টত আছিলোঁ, চ' আই কুড নট পাৰ্টিচিপেট। আৰু তাৰপিছত মই এইবাৰলৈ আহিলোঁ। তাৰপিছত এইবাৰ বিষয় নিৰ্ধাৰিত কৰি দিছিল খুব ষ্ট্ৰিক্টলি, খুব মানে উইদিন দ্য কেননছ অফ ছ'চিঅ' পলিটিকেল, কনটেশ্যন টু ছ'চিঅ' পলিটিকেল। তেওঁ তাতে আত্মিক অস্তিত্ব বা আমাৰ অন্য অস্তিত্বৰ কথা কোৱা নাছিলে। মীনাক্ষী বাইদেৱে স্পষ্টকৈ উল্লেখ কৰিছিলে যে ছ'চিঅ' পলিটিকেল কমিটমেণ্ট অফ এ ৰাইটাৰ। সেইকাৰণে মেমে ক্লিয়াৰলি কংক্ৰিট আৰু ভিজিবল উল্লেখ কৰিছিল সামাজিক, ৰাজনৈতিক আৰু জাতীয়, আৰু এটা শব্দ উল্লেখ কৰিছিল দেশৰ অস্তিত্ব। That means identity, nation state and identity. সেইটো বস্তু ক'বলৈ গ'লে ধৰি লওক আপোনাৰ আমি ভীষ্ম চাহানীৰ কথা কওঁ, অথবা আমি আমাৰ শ্ৰদ্ধেয় মান্টু চাহাবৰ কথা কওঁ, তেনেকুৱা ধৰণৰ গল্প দিয়াৰ ফাৰ মোৰ পাৰ্টিনেণ্ট। কিন্তু প্ৰতিটো গল্পই অত্যন্ত সুন্দৰ, খুব ভাল পালোঁ। মোৰ অগ্ৰজসকল, মইতো বয়সত যথেষ্ট কনিষ্ঠ। মই আমাৰ আৰণ্যক, যদিও সি চিভিল ছাৰ্ভেণ্ট অফিচৰ বয়সত, আমাৰ ছাৰৰ ল'ৰা মানে মোৰো ভাই হিচাপে বুলি মই তাক ভাবিছোঁ। মই মাতিছিলোঁ গ্ৰন্থ উন্মোচনী, অত্যন্ত ব্যস্ত মুখ্য সচিবৰ একেবাৰে হেৰি গোটেই ভাষণৰ গোটেই কামবোৰ তেওঁ চোৱা চিতা কৰি আহিব নোৱাৰিলে। তো মই কি কৰিছোঁ পাহৰি গৈছোঁ। তো মই ইয়াত থাকি খুব আনন্দিত হৈছোঁ। মই গল্পৰ কথা মানে যিটো ছ'চিঅ' পলিটিকেল বিষয়টোৰ কথা তেওঁলোকে কৈছিলে এই গল্পৰ কথা। আৰু গল্পৰ কথা কি ক'ম, মই গল্পটো ক'ম তাৰ আগতে এইখিনি মোক প্ৰস্তাৱনা, চ' আই বেগ ইউৰ এপ'লজি যে ছাৰে বেয়া নাপাওঁ, আমাৰ বিভাস ছাৰ আছে তাতে বহি। মানে মই আপোনাক পাতনি মেলিম, জাষ্ট 15 মিনিট দিছে, ইটোতে এৰাউণ্ড 3 মিনিটছ। ত' গল্প প্ৰতিটো দিনেই গল্প, প্ৰত্যেকজন মানুহৰ জীৱনতে গল্প থাকে, প্ৰতিটো মুহূৰ্ত এটা এটা আমাৰ গল্প। Some people write and some people do not write, that's the differences. কোনোবাই লিখিছে, নবেল পাইছে, মোৰ বৰ দেউতাই নেজানে, তেওঁ মৌ ৰখি আছিলে পীতাম্বৰদেৱ গোস্বামী মাজুলী, তেওঁ মৌ ৰখিছিল এই গোসাঁইৰ ভাগৰ, সেই মহেৰে আমাৰ মাজুলীত মাটিদান কৰিছিলে। তেওঁ এজন গল্পকাৰ, তেওঁ কথা কয়, but he cannot write or he cannot narrate, তেওঁ লিখাৰ সেইটোহে স্কিলটোহে নাছিল। সেইকাৰণে গল্পকাৰ বা কবি মই ভাবোঁ প্ৰত্যেকজন মানুহৰ ভিতৰতে থাকে। কিছুমানে লিখে, কিছুমানে যাপন কৰে আৰু কিছুমানে লিখিব নোৱাৰে।
সেইকাৰণে আৰু এটা কথা কওঁ, মই গল্পৰ যিহেতু মীনাক্ষী বাইদেৱে কৈছিল যে ছ'চিঅ' পলিটিকেল যিটো এক্সিষ্টেঞ্চৰ ক্ৰাইচিছৰ কথা কৈছিলে, মই সেইকাৰণে কওঁ যে গল্পৰ যিমান ইতিহাস পুৰণি, এই 3 মিনিট সময়ৰ ভিতৰতে মই সেইখিনি উত্থাপন গল্পটো আৰম্ভ কৰিম। এই কিমান ইতিহাস পুৰণি, সেই ৰাষ্ট্ৰৰ যিটো ধাৰণা সেইটো কিমানেই পুৰণি। কাৰণ ৰাষ্ট্ৰৰ ধাৰণাটো একেবাৰে বহুত বেছি নহয়, কিন্তু এটা ক্ৰমাগতভাৱে ৰাষ্ট্ৰৰ নেশ্যন ষ্টেটৰ ধাৰণাটো আহিছে। তো ইউভল নোৱা হাৰাৰীয়ে কৈছিলে যে গল্প যিটো গল্প কথা কোৱাৰ পৰা মানুহৰ ভাষাৰ সৃষ্টি হৈ গ'ল, গ্ৰুপৰ সৃষ্টি হৈ গ'ল। কাৰণ এনিমেলছবিলাকে তেনেদৰে গেডাৰিং কৰি বা হিউমেন কোঅপাৰেশ্যন, এনিমেল কোঅপাৰেশ্যন সম্ভৱপৰ নহয়। সেইকাৰণে ৰাষ্ট্ৰৰ ধাৰণা হ'ল একোটা গোট সৃষ্টি হৈ গ'ল। তো ভাষাৰ গল্পৰ ইতিহাস যিমান পুৰণি, ৰাষ্ট্ৰৰ ইতিহাস সিমান পুৰণি। তথাপিতো মই কওঁ, গল্পৰ আগলৈ যোৱাৰ আগতে ৰাষ্ট্ৰৰ যিটো ধাৰণাৰ কথা ক'লে, ৰাষ্ট্ৰ বুলি যিটো কথা মীনাক্ষী বাইদেৱে কৈছে যে জাতি, দেশ আৰু ভাষা। এতিয়া মই মোৰ ব্যক্তিগত ধাৰণাটো কওঁ, কাৰণ মই মাজুলী জন্ম হৈছোঁ, মই কসমপলিটান হিউমেনিটিজমত বিশ্বাস কৰোঁ। শংকৰদেৱৰ দৰ্শন কীৰ্তন, আমাৰ ঘৰতো সদায় নামঘৰ দবা বৰকা আমি সেইটোতে থাকোঁ, তাত জাত পাতৰ বা সেইটো কথা নায়েই। তথাপিতো এতিয়া জাত বুলি এটা বস্তু আছে, আমি অসমীয়া জাতি। তো মই সেইকাৰণে এই মুহূৰ্তত এটা কথা কওঁ, ইউভল নোৱা হাৰাৰী চেম্পিয়নশ্বিপ এটা কথা কৈছে যে there is no nation, there is no God, there is no human rights, and it all exists in our collective imagination. আমাৰ কল্পনাতে দেশ আছে, পাকিস্তানখন আছে, it is in our imagination. কিন্তু পৰম ব্ৰহ্ম বা পৰম চেতনা কালচাৰ কাৰণে যেতিয়া আপোনাৰ হেৰিত গৈছিলে, স্পেচত 4বাৰকৈ গৈছিলে, ভেৰি হাইলি ভয়েচিয়াছ ৰিডাৰ। তাৰ পৰা সেই উপলব্ধি কৰি গোটেই শ্ৰেষ্ঠতম বস্তুখিনি ভাৰতৰ ঐতিহ্যবেদ উপনিষদত লিখা আছে, মই এনেই আচলতে ঘূৰি ফুৰিছিলোঁ। তো তাৰ পৰা তেওঁ অনুভৱ কৰিলে যে উই আৰ এ ডাষ্ট ইন দ্য এটাৰনেল স্কাই, অন্তহীন ব্ৰহ্ম, ব্ৰহ্মৰ পিছত ব্ৰহ্ম, অনন্ত ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। তো ইমান ব্ৰহ্মাণ্ড আছে যে আমি শেষ কৰিব নোৱাৰোঁ, তাত আমি এটা ধূলি কণাহে। সেইকাৰণে জাতিৰ ধাৰণা, মই অসমীয়া, তেওঁ বঙালী, তেওঁ হিন্দু, তেওঁ পাকিস্তানী, তেওঁ আফগানী, দিজ অল আৰ পেটি এণ্ড টোটেলি মিনিংলেছ আইডিয়াছ। কিন্তু আমি দলিয়াই দিব নোৱাৰোঁ, কাৰণ যিহেতু লাগিব। এতিয়া মই মোৰ গল্পটোৰ ক'বলৈ লৈছোঁ, আপোনাক ক্ষমা কৰিব, মোৰ অলপ আৰম্ভণি অকণমান দীঘলীয়া হ'ল চাগে ছাৰ, চৌধুৰী ছাৰ, ক্ষমা কৰিব। মোৰ ছাৰো আছে, বিভাস চৌধুৰী ছাৰ, মোৰ অতি শ্ৰদ্ধেয় আমাৰ আমাৰ মাননীয় শ্ৰেষ্ঠ অগ্ৰজ গল্পকাৰ কুলহিকা ছাৰ, মোৰ কীৰ্তিস্থানী ব্যক্তি ছাৰো আছে। মইতো বৰ আনন্দিত, সৌভাগ্য যে ছাৰহঁতক আজি মই সন্মুখত পাইছোঁ, সেইকাৰণে যিমান পাইছে চান্সটো ল'ব লাগে। মই গল্পটো লিখিছিলোঁ 2014 চনত, অলপ অসুস্থ পানী অলপ খাই লৈছোঁ। 2014 চনত 7 তাৰিখ গল্পটো ওলাইছিলে। গল্পটোৰ বিষয়টো আপোনালোকে মই যিটোৱে পাতনি কৈছোঁ তাৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মই অবৈধ বেদখলেই হওক বা প্ৰবজন ছাপৰ্ট কৰোঁ। কিন্তু মই আমাৰ পাকিস্তানৰ লেখক, মোৰ প্ৰিয় লেখক মহচিন হামিদৰ লগতে বিশ্বাস কৰোঁ যে যেতিয়া ঘাঁহ শেষ হৈ যায়, গৰু বা মহবোৰ তাৰ পৰা নেৰালৈ যায়। যেতিয়া জমিদাৰী শোষণ হয়, মানুহৰ হাহাকাৰ হয়, মিনিষ্টাৰ থাকিলে যিটো ভিতৰত আমাৰ যিটো ফুড পলিচি কৰি যি হাহাকাৰ হ'ল, তাৰ ফলতো মানুহৰ হাহাকাৰে বহুত মানুহ গুচি যায়। মানুহৰ কোনো ঘৰ বা দেশ নাথাকে, কিন্তু আমাৰ কালেক্টিভ ইমাজিনেশ্যন থাকে। সেইকাৰণে আমি ইজনে সিজনক হত্যা কৰিব পাৰোঁ, কাটিব পাৰোঁ, ভাষাৰ কাৰণে থিয় হওঁ। এতিয়া ভাৰতবৰ্ষৰ জাতীয়তাৰ গুণত আমি বিশ্বাস কৰোঁ, সেইকাৰণে আমি থিয় হৈ পাকিস্তানী এজনক কাটিব পাৰোঁ, আফগান এজনক আমি কাটিব পাৰোঁ। দিছ ইজ উইদিন আৱাৰ ব্ৰেইন, উইদিন আৱাৰ চাইকেল কালেক্টিভ ইমাজিনেশ্যন। মোৰ গল্পটো তেনেকুৱা। গল্পটোৰ শিৰোনাম আছিলে কুচিয়াৰলৈ সিপাহী। এইটো 2014 সাতৰিৰ গল্পৰ প্ৰথমটো ওলাইছিলে। তেতিয়া মোৰ লগত লিখিছিলে দালিক দাস, তেওঁ মোতকৈ বয়সত 2 বছৰ 2 বছৰ অগ্ৰজ, তেওঁ লিখিছিলে আৰু 2জনমান গল্পকাৰৰ গল্প ওলাইছিলে। আৰু এগৰাকী আছিলে, তেওঁ পাহৰি গৈছোঁ, তেওঁ এতিয়া আগতেই তাহাঁত চিনিয়ৰ গল্পকাৰ। কিন্তু মই বৰ কণ্টিনিউ নকৰিলোঁ, মই ছ'চিঅ' পলিটিকেলত আহিলোঁ, চেণ্ট্ৰেলত আহিলোঁ, তাৰপাছত মাজতে এতিয়া ডাঙৰ কিছুমান ঘটনা ঘটি জীৱনৰ কেৰিয়াৰটো উঠোৱাৰ পিছত পুলিচত আহিলোঁ, এতিয়াও ক'ত আছোঁ আইডম না। ঠিক আছে বাৰু। এতিয়া মই ক'ব খুজিছিলোঁ কি মোৰ গল্পটোৰ শিৰোনাম আছিলে কুচিয়াৰলৈ সিপাহী। ঘটনাটো আছিলে তেতিয়া বড়োলেণ্ডৰ যিটো ভায়োলেঞ্চ, একচুৱেলি নহয়, এথেনৰ কমিউনেল ভায়োলেঞ্চ, বড়োখিনি এথেনৰ আৰু কমিউনেলখিনি হৈছে মুছলিম। এই এথেনৰ কমিউনেল ভায়োলেঞ্চৰ ওপৰত আধাৰিত গল্প। কিন্তু সেইখন সময়ত আমাৰ মাননীয় কুলহিকা ছাৰ সম্ভৱতঃ চিনিয়ৰ এডিজিপিনে ডিজিপি ছাৰ হৈ আছিলে ছাৰ। সেইখন সময়ত আমি অপেনলি ফ্ৰেংকলি কোকৰাঝাৰ বা ব্ৰহ্মপুত্ৰ বা পদ্মা নৈ বুলি আমি উল্লেখ কৰিব নোৱাৰোঁ, কাৰণ ইমান ভলেটাইল এটা এটমস্ফিয়াৰ, বড়োলেণ্ডক লৈ গল্প লিখা নাযায়। ইমান কাটিছে চকুৰ আগত, ইমানখিনি ডেট বহি, হৰে কৃষ্ণ ডেকা আছে, এডিশ্যন আছিলোঁ মই, ৰাতি ইমানেই কটা মানুহ পাৰ কৰিছোঁ। এইপিনে আমাৰ আই জি পি ছাৰে ব্লেংকেট কামাণ্ডলৈ লৈ ইফালে গুচি গৈছে, অচি 2জনমান খানা চানা এৰি পলাইছে। তো তেনেকুৱা এটা চিটুৱেশ্যনত বহুত মানুহ ৰাতি ৰাতি নৈৰে পাৰ কৰিছিলোঁ। ঘৰ জ্বলি যোৱা দেখিছিলোঁ, এটা হেৰি দেখিছিলোঁ মই, তেওঁ কোকৰাঝাৰৰ সদৰ থানাৰ ওচৰতে, তাতে মানে তেওঁ হেৰিৰ কাম কৰে, কমাৰৰ কাম কৰে। সদায় তাত তেওঁৰ এছিষ্টেণ্টজন মুছলিম মানুহ আছিলে।
সেই মুছলিম মানুহ সদায় আহে, কিন্তু তেওঁ ঘটনা সাম্প্ৰদায়িক ঘটনা হোৱাৰ পিছত তেওঁ গম পোৱাৰ পিছত তেওঁ দুদিনত অহা নাছিলে। কিন্তু আমাৰ বড়ো মানুহকেইজনে they were not aware of the fact. So তেওঁলোকে সদায় সন্মুখৰ পৰা দেখা নাই, পিছৰ পৰাহে দেখি থাকে। ভাৱটো লৈ এনেকে এয়াৰ প্ৰেছাৰ যিটো কম্প্ৰেছৰ মেকানিজম টানি থাকে, সেইকাৰণে তেওঁ ভাৱ মাৰিছে, ডিঙিটো ছিগি গৈছে, পিছতহে মুখখন লৈ পেলাই দেখিছে যে হি ইজ হিন্দু, হি ইজ নট এ মুছলিম। ত' তেনেকুৱা ঘটনা। এতিয়া মই প্ৰথম গল্পটো আৰম্ভ কৰিছোঁ। কিবা ভুল ভ্ৰান্তি থাকিলে ক্ষমা কৰিব। মাইমুনা বেগমৰ মনটো ভাল নালাগে। মাইমুনা বেগমৰ মনটা ভাল লাগলো না। মাইমুনা বেগমৰ মনটো ভাল নালাগে। ৰাতিটো আহিছে মানে হাতীটো আহিছে। মাইমুনা বেগমে উৎকন্ন কৰি কাণ থিয় কৰি বাহিৰৰ শব্দ শুনি থিয় হৈ গ'ল। মাইমুনা বেগমৰ মনটো ভাল লগা নাই। মাইমুনা বেগমে খিৰিকীৰে বাহিৰলৈ দৃষ্টি নিক্ষেপ কৰিলে। দৃষ্টি নিক্ষেপ কৰি দেখিলে যে আলোক উজ্জ্বল ছটা পোহৰ, গোটেই বাহিৰত পোহৰৰ কিৰণে গোটেই জোনৰ পোহৰে আৱৰি ধৰিছে পৃথিৱীখন। তাই মনটোত এক গভীৰ দুখৱনে ক্ৰিয়া কৰি গ'ল। মাইমুনা বেগমে সেইখন সময়ত তাই বিচনাৰ কাষৰ যিটো খেৰী পুঁজি, ভগ্ন পুঁজি, তাৰ মাজেৰে তেওঁ কাষৰ বিচনাকেইখন, বিচনা নৈতিক বাঁহৰ হেৰি, তালৈ তেওঁ দৃষ্টি নিক্ষেপ কৰি দেখিলে যে তেওঁ তৃতীয় পত্নীৰ সৈতে তেওঁ স্বামী ছফিয়াৰ নিবিড়ভাৱে আলিংগন কৰি শুই আছে। আৰু তেওঁৰ কাষত শুই আছে তেওঁৰ, আৰু মাইমুনাৰ কাষত শুই আছে তেওঁৰ 5টি সন্তান। মাইমুনাৰ কোনোবাৰ সময়ত খুব খং উঠে। গোটেই পুৰুষ জাতিটোলৈ মাইমুনাৰ খং উঠে, যেন মাংস পিণ্ডকাৰী, তাৰ মানে যেন একো নহয়। তেওঁ স্বামীক দেখি তীব্ৰ ঘৃণা জন্মি গ'ল। প্ৰথম পত্নীকে আছিল তেওঁ সদায় বেগম হৈ থাকিব খোজে, ছফিয়াৰৰ পত্নী হৈ থাকিব খোজে, প্ৰথম পত্নীৰ মৰ্যাদাৰে সুখী হ'ব খোজে। কিন্তু পৰম দুখৰ বিষয়তে অত্যন্ত হতাশা কোনো সময়ত উত্থানিত হৈ উঠে ছফিয়াৰক দেখি। সেইজনেই ছফিয়াৰ নেকি, যাক সোণাৰ বাংলা কুচিয়াৰ নৈৰ পৰা দেখিছিল, যাক দেখি তাই প্ৰথম প্ৰেমৰ ঢৌ খেলিছিল, যাক দেখি তাইৰ মনত সপোন জাগিছিল, যি তাইক কৈছিল যে বল চলো আমি আছামে ঢুকবো, আমি আছামে যাইব। সেইখন সময়ত ৭১ৰ বিপ্লৱ, তাৰ আগৰ দিনত অলৰেডি ইতিমধ্যে তাৰ দেশ বিভাজনৰ বিপ্লৱ, ভয়াৱহ দিন পাৰ কৰি তাৰ মাজত তেওঁ ভাবিছিল যে আমি আছামে ঢুকবো, সোণাৰ আছাম, ওইটা সোণাৰ বাংলাৰ মতন তেওঁ ভাবিছিল। কিন্তু এতিয়া গিৰিয়েকক দেখিলে খং উঠে। প্ৰথমা পত্নীৰ তাৰ মৰ্যাদা নাই। তেওঁ 5টি সন্তান দি অথৰ্ব কদাকাৰ কুঞ্চিত অত্যন্ত হতাশাগ্ৰস্ত মাইমুনা বেগম। মাইমুনা বেগমৰ এই আগৰ সেউজীয়া লগা দেখিলেই মন কোবাই যোৱা সেই চেহেৰাও নাই। তেওঁ ইতিমধ্যে 5টা সন্তান দি পৰিচালিত। আৰু মাইমুনা বেগমৰ স্বামী ছফিয়াৰে ইতিমধ্যে তাইক বাদ দিও দুগৰাকী পত্নী গ্ৰহণ কৰি তেওঁ 3গৰাকী পত্নী হৈছে। সেই ৰাতিটোত তেওঁ বাহিৰৰ পৰা বিয়পি অহা চন্দ্ৰৰ জোনৰ পোহৰত তেওঁ দেখে পাই তেওঁ স্বামী ছফিয়াৰে পত্নীৰ সৈতে শুই আছে। 3 নম্বৰগৰাকী পত্নীৰ সৈতে অত্যন্ত হতাশা হয়। তেওঁ ক্ষুব্ধ হৈ উঠে। তেওঁ ভাবে, তেওঁ চাৰিওফালে চাই তেওঁ নিজকে মেটামৰফিছৰ কাপোৰ গতে she feels like a big cockroach, তাই যে বিশাল কেঁকোৰা, এটা অন্তহীন কেঁকোৰাৰ খালত সোমাই আছে, আৰু তাই চাৰিওফালে কিলবিল এজাক কীটৰ গতে কেঁকোৰা, সৰু সৰু সন্তান। তাই কাষতে চাই, কাষত দেখি থাকে তাই সৰু পুত্ৰ ভাষা মণ্ডল শুই আছে। কঁকালত মৰা পাতৰ এডাল ৰছী আছে, কাৰণ তাৰ পেটত বুটাম, তাই বাটনছ নথকাৰ কাৰণে সেই ৰছী এডালে বান্ধি থৈছে। তাৰ মনত ভাৱ হ'ল, অকলে অকলে সেয়া অৱগুণ্ঠ, অকলে অকলে চিন্তা নাই পাৰ্চনেল মিউজিকছ। তাই ভাবিছে তেতিয়া যে এইডাল যে তাই 5বাৰ নাৰীডাল ছেদ কৰাৰ পিছতো যে সেই নাৰীডাল আকৌ লাগি আছে, আকৌ যেন নাৰী ছেদ কৰিব লাগিব। সেইডাল ৰছী নহয়, ৰছীডাল যেন তাইৰ নাৰীৰ লগত এতিয়াও যেন সম্পৃক্ত হৈ আছে। এক প্ৰচণ্ড ভাৱনাই তাইক আঘাত কৰিলে। মাজে মাজে ছফিয়াৰলৈ খং উঠে, আৰু যেতিয়ালৈ খং উঠে কোনো সময়ত তাই হতাশাত ভোগে, আৰু কোনোবা সময়ত তাই এজনী খলিহনা হৈ খলখলাই উঠিব খোজে। সেই যৌৱনৰ দিনবোৰ মনত পৰে, কুচিয়াৰা সোণাৰ দৰে সোণাৰ বাংলা দিনবোৰ মনত পৰে, কুঁহিয়াৰ তলিত খেলাৰ কথা মনত পৰে, চাচা ভতিজা গোটেই পৰিৱেশৰ মাজত ফুটাৰ কথা মনত পৰে, যেতিয়া তাই উন্মনা হৈ উঠে। কিন্তু যেতিয়াৰ পৰা অসম ভূমিৰ সেই জনজাতীয় প্ৰাণ কৰিবলৈ আহিলে, তেতিয়া তাই সপোন শেষ হৈ গ'ল। চহৰলৈ যেতিয়াই যায় তাইৰ পৰিচয় মাইমুনা বেগম নহয়, আমাদের মাইমুনা নহয়, তাই পৰিচয় হৈ গ'ল ওই বাঙাল মাইকীটা। তাই বাঙাল মাইকীটো হৈছে তাই এই মুলুকলৈ অহা জনজাতীয় এলেকাত তাই নতুন পৰিচয়। তাই হতাশাগ্ৰস্ত হৈ উঠে। তেনেকুৱাতে তাই মনলৈ আহে, আজি তাই নৈৰ ঘাটত গৈছিলে। নৈৰ ঘাটত যাওঁতে 4জনমান জনজাতীয় বেশৰ ল'ৰাই, যাৰ কপালত কটাৰ চিহ্নও আছে আৰু হাতত জোঙা জোঙা দীঘল অস্ত্ৰ লৈ তেওঁক আহি কৈছে, অৰে বাঙালি মাতা দেশ না সারিয়ে যায়, আমার গাঁওটা সারিয়ে যায়, নহলে তোমাকে আমি গাঁৱত ঢুকবা তাকে খতম কৰি দিবে। এই ভয় ভবাৰ লগে লগে তাই ভয়ৰ আক্ৰমণ হ'ল। তাই পানী খাব খুজিলে, ডিঙা শুকাই আহিলে, তাই যেন একো ক'ব পৰা নাই। তাই কিবা এটা ক'ব খুজিছে, বাট she is unable to speak.
তাই কিবা এটা যেন হৈ গৈছে, লাহে লাহে যেন এখন বিশাল কেঁকোৰালে তাই যেন পৰিৱৰ্তন হৈছে। তাই ঘৰ ক'ত আছিলে, কেনি আছিলে, কি আছিলে, তাই কি পৰিচয় একো ক'ব নোৱাৰা হৈছে। স্বামীক দেখিলে তাই দুৰ্ধান্ত হৈ উঠে, আৰু এতিয়াও তাই সৰুটো সন্তান এমাহ মাহৰ লগত শুই আছে। সেইটো জীৱন। তাৰ মাজে মাজে তাই সেই গাঁৱৰ সোণাৰ দৰীৰ স্বপ্ন সেইখনলৈ মনত পৰে, য'ত কাদিয়া দেৱানী বোলা মানুহজন যি ৰেডিঅ'ৰ দৰে, হি ন'জ এভৰিথিং। তেওঁ কয় যে আরে আমারতো প্রধানমন্ত্রীটা তো আমার বাঙালি ছিল, ওইটা ইংল্যান্ডে শাদি করার পর ওইটার নাম তো মাইমুনাই ছিল, ওইটা মাইমুনা ফিরোজ খানকে বিয়া পাতিছে, ওইটা আমার পশ্চিমের অত্যন্ত প্রেমী। আমি আসামে ঢুকবো, আসামে যাবো, আমার কোনো প্রবলেম নাই, কিছু নাই, তুমি চিন্তা না করবো। তো এই আশ্বাস দি এই তাই অসমলৈ গুচি আহিল। তাত তাই থাকোঁতে দেখিছিল, তাই মনত পৰে এদিন দৌৰি দৌৰি আহোঁতে তাই উচপ খাই পৰি গৈছিল। সেই হত্যা জিংগাসাৰ বলি হোৱা কেন্দুলা বৰ্মন পৰিয়াল ৰাজবংশী মানুহখিনি হত্যা হিংসাৰ বলি হোৱা বাংলাদেশৰ সেই মানুহখিনি তাই দেখিছিল। কিন্তু তাই ভাবে যে সেই অকুতো হৈ প্ৰচণ্ড শান্তি আৰু নিৰাপত্তাৰ প্ৰতীক যেন সেই জনজাতীয় চৰাই এলেকাটোৰ মাজত থাকিব। সেই দুৰামাৰী নামৰ সেই বিখ্যাত এলেকাটো সেই চৰটোৰ মাজত খেতি কৰিব। নতুনকৈ লাহে লাহে মৰাপাটৰ খেতি হৈছে, সিহঁতৰ প্ৰডাকশ্যন বহুত বাঢ়ি গৈছে। কিন্তু তাৰ পিছতো তাই কোনো পৰিচয় নাই, তাই কোনো দেশ নাই। সিহঁতে ক'ৰবাত কেনেবাকৈ ভোটৰ কাৰ্ড পাইছে যদি, কিন্তু এতিয়া সিহঁতক বাংলাদেশী বুলি কয়। আৰু সিহঁতে অসমীয়া ভাষাটো অসমীয়া ক'ব খোজে, বাট তেওঁলোক এতিয়াও অসমীয়া কোনোদিন হ'ব পৰা নাই। যেতিয়া তাই চহৰলৈ যায়, তাই এটাই পৰিচয় হৈ উঠে, বাঙাল মাইকী। আৰু বাঙাল মাইকী, আৰু সিহঁতে অহাৰ পৰাই সেই জেগাত জনজাতীয় মানুহখিনি তাৰ পৰা আঁতৰি যাবলগীয়া হ'ল। তাৰ যিমান বিশাল ভূমি আছিলে, প্ৰতিভূমি চৰণভূমি, য'ত এবছৰ খেতি কৰে, 3 বছৰ মূৰত জনজাতীয় মানুহে খেতি কৰে, সেই মানুহখিনি তাৰ পৰা গুচি গ'ল, ৰাজনৈতিক নেতা সংস্থাপন দিলে। তাৰপিছত মাইমুনা বেগমে ভাবে যে এই সোণাৰ তৰি, সোণাৰ বাংলা এৰি আহিলেও অসমত হয়তো তাই প্ৰাণে শান্তি পাব। চৰি, মই গাটো ভাল হৈ যাব পালি খাই আছো, বেছি নাই আৰু 2 মিনিট। তাই তেনেকুৱা এটা ধৰণৰ ভাৱনাত হেৰাই যায়। কিন্তু তাই মনত ভাবে যে তাতে খুব ভাল আছিল, তাই সদায় বেগম হৈ থাকিব খোজে। প্ৰথমা বেগম, প্ৰথমা পত্নী ছফিয়াৰৰ বুকুৰ মাজত থাকিব খোজে। কিন্তু তাই ছফিয়াৰ বুকুৰ পৰা বহুত দূৰ। আয়েশা জৰিমলা, যিজনী তাই 3 নম্বৰ ছোৱালীজনীৰ লগত একেলগে স্কুল আহিছিল, যাক তাই ভাত পানী খুৱাইছিল, সেইজনী তাই বৰ্তমান তাই জীয়েকৰ বয়সৰ ছোৱালীজনী, প্ৰথম জীয়েকৰ বয়সৰ ছোৱালী আছে, এতিয়া তাই বৰ্তমান 3 নম্বৰ জনী ঘৰতে। সন্তানৰ সংখ্যা দিনক দিনে বাঢ়ি বাঢ়ি গৈ আছে। ঘৰখনত তাই এজনী বিশাল কেঁকোৰা, তাইৰ কোনো পৰিচয় নাই, তাই এটা যৌন সুখ প্ৰাপ্তিৰ মেচিন। তাই নিজক নিজে এটা ঘৃণা লাগে, খং উঠে। কিন্তু কোনোবা সময়ত সেই যৌৱনৰ কোনোবা দিনা প্ৰথম লগ পোৱা 16 বছৰৰ যেতিয়া মাইমুনা বেগমে সেই 16 বছৰ ছফিয়াৰ কথা মনত পৰে, যাৰ ডাঙি ফুটিয়াইছিল, গোপ ফুটিয়াইছিল, তাইক বুকুত লৈ নৈ পাৰ কৰিছিল, যেতিয়া ভাবে তাই এজনী খলিহনা হৈ খলখলাই থাকিব খোজে, তাই এজনী খলিহনা হৈ পৰিব খোজে। এই কথাখিনি তাই ঘৰৰ ভিতৰত আছে, বহি আছে। She was musing, thinking all about the past in a stream of consciousness, যিটো আমাৰ ষ্টৰী যে নিচাৰ কওঁ, past of we are narrating the past. So সেই মুহূৰ্তত তাই ঘপক কৰি এটা শব্দ শুনে। তাই উৎকণ্ঠ হৈ ৰয় যে ক'ৰ পৰা আহিছে, কিহৰ শব্দ, কি কথা। তাৰপিছত ভাবি যে নাই, হয়তো এনে গছ পৰিছে। তাৰপৰা কোনোবা সময়ত কিবা জোতাৰ শব্দ শুনা যেন লাগে, তাৰপিছত আকৌ শব্দটো মাৰ যায়। তাই ভাবে হয়তো কোনোবা পুলিচো আহিব পাৰে, কাৰণ তেনেকুৱা এটা ভতিজা আছে, ভতিজাটোৰ নামটো কৰিম। কিন্তু কৰিম ইমানেই বদমাছ, থানাত গ'লে, টাউনত গ'লে কি ভাবে যে টাউনে আসলাম যখন চাচাৰ নামে একটা কেছ দিয়া যায়, যে চাচাৰ নামত মানে কেছ দিয়াৰো সৰু সুৰা কথা তাৰ কাৰণে। আৰু পুলিচ সাহেবের সঙ্গে গল্প করলাম, পুলিচ সাহেবের সঙ্গে আমি চাহ খাইলাম, নাস্তা খাইলাম, পুলিশের সাথে যদি টাকা 1000 দিলাম, এটা অত্যন্ত গৌরবের কারণ, অত্যন্ত সম্মান আর ইজ্জত তার বাঢ়ি যায়। তো কৰিম ইমানেই বদমাছ, কি ভাবে যে পুলিচ যদি তাৰ ঘৰত আহে, কোনোবা ৰঙা টুপিৰ মানুহৰ লগত বা কোনো অফিচাৰৰ লগত যদি কথা পাতে, তাৰ সন্মান গাঁওখনত বাঢ়ি যায়। আৰু সেইকাৰণে সৰু সৰু কথা যিকোনো মানুহক কেছ দিয়ে। সেইকাৰণে সি তাত কয় টাউনে আসলাম যখন চাচাৰ নামে একটা কেছ দিয়া যায়। আৰু এইটো সিহঁতৰ এটা প্ৰবাদত পৰিণত হৈছে, কৰিম ইমানেই বদমাছ। তাক সাৱধান হৈ কিন্তু দেখোন নাই, কোনো পুলিচৰ শব্দ নাই, দূৰত নগ্ন কৰা শব্দ নাই, একো নাই। তাৰপিছত আকৌ তাই সাৱধান হয়, এই কথা ভবাৰ লগে লগে লাহে লাহে এভাগ সৃষ্টি হৈ আহে, পানী খাব খুজে। কিন্তু তেনেকুৱাতে তাই শুনে দূৰত এডালকৈ বাঘ ফুটিছে, শব্দ হৈছে, ধম ধমকৈ শব্দ হৈছে, কোনোবাই পলাইছে, কোনোবাই চিঞৰিছে, 2 এজন চিঞৰিছে, আল্লাহু আকবৰ, আল্লাহু আকবৰ। তাই একো ক'ব পৰা নাই। তাই সোণৰ বাংলাত আছে নে, এই চহৰটোত আছে নে, জনজাতীয় এলেকাটোত আছে। তাই ঘৰৰ পৰা লাহেকে বাচ্চাকেইটাক লৈ ওলাব খোজে। তাৰপিছত দেখে যে চাৰিওফালে জুই ধৰিছে, জুই আগুৰি ধৰিছে, আৰু মাজে মাজে ডাঙৰ ডাঙৰ দীঘল বন্দুকৰ ধম ধম শব্দ শুনিছে। আৰু তাইৰ লগত তেতিয়া ছফিয়াৰক লৈ লগত 3জনী সতীনে বাচ্চাকেইটাক লৈ পুৰা ঘৰটোৰ পৰা তীব্ৰভাৱে তাই তীব্ৰ বেগেৰে দৌৰে।
তাই খুব দৌৰি যায়, তাই ময়ে মৰাইকৈ দৌৰে। তাই ভাবে যে এই সোণাৰ অসম বাংলা, সোণাৰ অসম এই ভূমি এৰি তাই বাংলাৰ ভূমি য'ত আছিলে তালৈ গুচি যাব, আজি ৰাতিয়ে নৈ পাৰ হৈ গুচি যাব। তাই অসমত নাথাকে, এই পৰিচয়, এই বাঙাল মাইকী পৰিচয় লৈ নাথাকিব, এই 4-5টা সন্তান ছফিয়াৰকো পাতিব, তাই অকলে অকলে এটা জীৱন যাপন কৰিব, দৌৰে। তেনেকুৱাতে ছফিয়াৰো দৌৰে, তেনেকুৱা ছফিয়াৰ ৰাস্তাত আই মাৰিব না চোক চোক। তেতিয়া হঠাতে তাই চন্দ্ৰপতন করছে, তাই রুখি যায়, ইফালে গাঁওখন জ্বলি আছে। এটা কৈছে মাই মনে আমাদের ভোটার কার্ড, আমাদের রেশন কার্ড, আমি কি করে তুমি এটা চাইছ, আমি যাও খাইছ, মানে ইউ ওয়েট হিয়ার, আল কাম ব্যাক। তাই অভূত, তাই বিভিন্ন ধরনের প্রবচনে চলাব খুঁজে যে এখন ভোটার কার্ড রেশনের কিছু দরকার নেই, আমি বাংলাদেশ, আমি নিজের জায়গায় গুছি যাব, এই জায়গা আমি কিছু থাকবো না, এই জায়গা আমার কিছু হয় না, যাব খোঁজে। কিন্তু গিয়েকানে মানে ছফিয়ার আকৌ উন্নতি যায়। উন্নতি যোৱাৰ পিছত তাই এবাৰ তাই দেখে যে ছফিয়াৰ প্ৰাণটা কিছু হৈছে, চাৰিওফালে তাই দুজনমান মানুহে ডাঙৰ লাঠিডালে খুজিছে, আৰু সেইবাৰ তাই একো ক'ব নোৱাৰা হৈ লগত সৰু পোৱালি ভাষা কোচত লৈ দৌৰি দৌৰি তাই গৈ থাকিল। তাই ভাবিলে যে আজিয়ে তাই সোণাৰ বাংলা পাবগৈ লাগিব, ইয়াত থাকিব নোৱাৰে, ছফিয়াৰ লগতো থাকিব নোৱাৰে। এটা মাংসপিণ্ডত পৰিণত হোৱা, পৰিচয় হোৱা বঙাল মাইকীৰ পৃথিৱীত কোনো দেশ থাকিব নাই, কোনো দেশ নাই। ধন্যবাদ। এইটোৱে মোৰ গল্প, এইটো ৰিয়েলিটি গল্প বা মই চকুৰে দেখাখিনি ক'লো। কিন্তু এইটো নহয় যে মই প্ৰবজনৰ সমৰ্থক বা অসমৰ ডেমোগ্ৰাফি চেঞ্জ হওক, আমাৰ হিৰণ্য বঁটা সাহিত্য নিচিনা ছাৰ নিবাৰণ বৰা চৰ্দেৱে অসমৰ পৰিচয়ৰ কাৰণে বিৰাট কষ্ট কৰি গৈছে। কিন্তু মোৰ মতে মানুহে মানুহৰ দেশ এৰি ক'ত যাব, মানুহতকে কি আছে, আৰু যিটো আমি জাতি বৰ্ণ, মই নাচ যোগী, কোনোবা শইকীয়া পৰা, এইবোৰ ইমাজিনেটিভ কালেক্ট কনচিয়াছনেছ। সিদিনা এটা মই এটা হেৰি দেখিছিলো, 27 বছৰীয়া স্পাৰ্ম এটা ফ্ৰিজ কৰি থোৱাৰ পিছত সন্তান জন্ম হৈছে। এই ব্ৰহ্ম অন্ধ, এই ইউনিভাৰ্চিটিত আমি চব মায়াৰ ভিতৰত ঘূৰিহে আছো। সেইকাৰণে মই ভাবো এই মায়াবৃত্তৰ জীৱনৰ প্ৰদক্ষিণ কৰাটোৱে জীৱন। এই মায়াবৃত্ততে মই গল্পটো আপোনাক পাঠ কৰিলো। থেংক ইউ। ভাস্কৰৰ ছ'চিঅ' পলিটিকেল চেঞ্জ খুব ষ্ট্ৰং, খুব শক্তিশালী। আমি যিসকলে ছ'চিয়েল মিডিয়াত থাকোঁ আৰু তেওঁৰ লেখাবিলাক পঢ়োঁ, আমি গম পাওঁ। গল্পটো শুনিলোঁ আৰু হয়, মানুহৰ ওপৰত একো নাই। ধন্যবাদ যথেষ্ট ভাস্কৰ।